কি খবৰ তোমালোকৰ? আশা কৰিছো আটাই ভালে আছা। আজি আমি তোমালোকৰ পাঠ নম্বৰ 12 আলোচনা কৰিম। তোমালোকে বাৰু জানানে দুৰ্যোগ মানে কি? দুৰ্যোগ শব্দটো শুনিছানে তোমালোকে? দুৰ্যোগ হৈছে কিছুমান ঘটনা পৰিঘটনা যিবোৰে পৰিৱেশৰ আমাৰ প্ৰকৃতিৰ মানুহৰ জীৱ-জন্তুৰ বিস্তৰ ক্ষতি সাধন কৰে। বুজি পাইছা? দুৰ্যোগ হৈছে ঘটনা বা পৰিঘটনা যিয়ে প্ৰকৃতিৰ ক্ষতি কৰে। এই দুৰ্যোগ কেতিয়াবা নিজে নিজে সৃষ্টি হয়, প্ৰকৃতিয়ে সৃষ্টি কৰে, যাক কোৱা হয় প্ৰাকৃতিক দুৰ্যোগ। আৰু কেতিয়াবা মানুহৰ কিছুমান কৰ্মৰ দ্বাৰাও সৃষ্টি হয়, সেইকাৰণে কিছুমান দুৰ্যোগক কোৱা হয় মানৱ সৃষ্ট দুৰ্যোগ। প্ৰাকৃতিক আৰু মানৱ সৃষ্ট। প্ৰাকৃতিক দুৰ্যোগ আৰু মানুহে সৃষ্টি কৰাৰ কাৰণে মানৱ সৃষ্ট। মানৱ সৃষ্ট। আজি আমি তোমালোকৰ সৈতে কেইটামান প্ৰাকৃতিক দুৰ্যোগৰ চিনাকি কৰি দিম। তোমালোকে নিশ্চয় আটাইয়ে জানা, বানপানী তোমালোকে দেখিছা, যিহেতু প্ৰতি বছৰে আমাৰ অসমত বানপানী হয়েই, গতিকে আমি প্ৰত্যেকেই বানপানীৰ লগত পৰিচিত। বানপানী হৈছে এটা প্ৰাকৃতিক দুৰ্যোগ। কেতিয়াবা কেতিয়াবা কৃত্ৰিম বানপানীৰো সৃষ্টি হয় মানুহৰ কৰ্মৰ দ্বাৰা। তথাপিও বানপানী হৈছে প্ৰাকৃতিক দুৰ্যোগ। বানপানী কেনেদৰে হয়? যেতিয়া বাৰিষা কালত নৈ, বিল, পুখুৰী, জান-জুৰি আদি পানীৰে উপচি পৰে। যেতিয়া বৰষুণ বেছিকে হয়, তেতিয়া সেই পানীসমূহ কি হয়? পাৰ বাগৰি দাঁতি কাষৰীয়া অঞ্চলবিলাক বুৰাই পেলায়। আৰু তেতিয়া আমি বানপানী হোৱা বুলি কওঁ। বানপানী হলে কি হয়? বানপানীৰ ফলত কি হয়? তোমালোকে এই ফটোখন দেখিছা? ফটোখনত দেখিছানে বানপানীৰ দৃশ্য? বানপানীৰ ফলত এই ঘৰ দুৱাৰ আটাইবিলাক বুৰ গৈছে, হয়নে? প্ৰথমতে আমাৰ কি হয় বানপানীৰ ফলত? জীৱ-জন্তু বিলাকৰ মানুহৰ বাসস্থানৰ অভাৱ হয়, থকা ঠাইৰ অভাৱ হয়। জীৱ-জন্তু, মানুহ আদিৰ বাসস্থানৰ অভাৱ। বাসস্থান মানে হৈছে থকা ঠাই। যিহেতু ঘৰ দুৱাৰ বা যিবিলাক
হাবি বন অৰণ্য যিবিলাকত জীৱ জন্তু থাকে এইবিলাক কি হয় পানীয়ে বুৰাই পেলায় যাৰ ফলত আমাৰ থকা ঠাইৰ অভাৱ হয় তাৰোপৰি আমাৰ খোৱা পানীৰ অভাৱ হয় খাদ্য বস্তুৰ নাটনি হয় খোৱা পানীৰ অভাৱ খোৱা পানীৰ অভাৱ চোৱা যেতিয়া বানপানী হয় তেতিয়া আমি যিবিলাক আমাৰ খোৱা পানীৰ আমাৰ উৎস আছে সেই পানীসমূহতো বানপানী বুৰাই পেলায় যাৰ ফলত লেতেৰা পানীৰে ভৰি পৰে আৰু আমিতো লেতেৰা পানী খাব নোৱাৰো গতিকে আমি বিশুদ্ধ পানীয়ে খাওঁ আৰু বানপানীৰ সময়ত আমাৰ খোৱা পানীৰ অভাৱ হয় খাদ্য বস্তুৰ নাটনি হয় আৰু আমাৰ খোৱা খাদ্যৰো নাটনি হয় খেতি পথাৰ অনিষ্ট হয় অনিষ্ট হয় আমাৰ কি হয় যেতিয়া আমাৰ বানপানী হয় তেতিয়া পথাৰবিলাক আমাৰ য'ত খেতি কৰা হয় সেই পথাৰবিলাক পানীত বুৰ যায় আৰু তাৰ ফলত আমাৰ খেতি বাতি অনিষ্ট হয় মনত থাকিব তোমালোকৰ বানপানী হলে কি হয় এতিয়া বানপানী হলে আমি কি সাৱধানতা ল'ম যিহেতু আমাৰ ইয়াত বানপানী হৈয়ে থাকে গতিকে বানপানী হোৱাৰ আমি আগতীয়াকৈ কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগে যাতে আমি বানপানীৰ কবলত নপৰো আৰু বানপানী হলেও আমি সুস্থ হৈ থাকিব পাৰো প্ৰথমতে আমি ঘৰৰ ভেটি ওখ কৰিব লাগে কৰিব লাগে আমি থকা ঠাই যিবিলাক ঘৰ বা জীৱ জন্তুক যিবিলাক ঘৰ বনাই দিওঁ আমি পোহনীয়া সেই আটাইবিলাক আমি ওখকৈ বনাব লাগে যাতে তাত পানী উঠিব নোৱাৰে তাৰোপৰি বানপানী হোৱা সময়ত আমি ওখ ঠাইত আশ্ৰয় ল'ব লাগে বানপানী যেতিয়া হয় তেতিয়া ওখ মথাউৰি বা যিবিলাক ওখ ঠাই থাকে তাত আমি আশ্ৰয় ল'ব লাগে আশ্ৰয় ল'ব লাগে তাৰোপৰি আমি কি কৰিব লাগে আমাৰ খাদ্য বস্তু বা খোৱা পানী এইবিলাক আমি জমা কৰি ৰাখিব লাগে বানপানী হোৱা সময়ত যাতে আমি অসুবিধা নাপাওঁ তাৰ কাৰণে খোৱা খাদ্য আমি পৰ্যাপ্ত পৰিমাণে জমা কৰি ৰাখিব লাগে খাদ্য বস্তু পৰ্যাপ্ত পৰিমাণে মজুত ৰাখিব লাগে তাৰোপৰি আমাৰ লগত কিছুমান সেইদিনা আগৰ ক্লাছত তোমালোকক শিকাইছিলো প্ৰাথমিক চিকিৎসা বাকচ
এইটো আমি লগত ৰাখিব লাগে, কাৰণ আমাৰ সৰু সুৰা কিবা কিবি হ'ব পাৰে আঘাত, গতিকে এইটো আমি লগত ৰাখিব লাগে। ৰাখিব লাগে। মনত থাকিব তোমালোকৰ। বানপানীৰ সময়ত আমি কি কি সাৱধানতা ল'ব লাগে। আমি ঘৰৰ ভেটি ওখ আগতীয়াকৈ কৰি থ'ব লাগে। তথাপিও আমি যেতিয়া বানপানীত যদি আমাৰ ঘৰ দুৱাৰ বুৰ যায়, তেতিয়া আমি ওখ ঠাইত আশ্ৰয় ল'ব লাগে। তাৰোপৰি লগত আমাৰ খাদ্য বস্তু পৰ্যাপ্ত পৰিমাণৰ জমা ৰাখিব লাগে। প্ৰাথমিক চিকিৎসা বাকচ লগত থাকিব লাগে। কাপোৰ কানি যিখিনি আমাৰ প্ৰয়োজন হয় লগত ৰাখিব লাগে। তোমালোকে বাৰু এই ফটোখন দেখা পাইছানে? ফটোখনত বাৰু কি দেখিছা তোমালোকে? নিশ্চয় দেখা পাইছা ঘৰ দুৱাৰ ভাঙি চিঙি কি হৈ আছে? অনিষ্ট হৈ আছে। এনেকুৱা কেতিয়া হয়? যেতিয়া আমাৰ ভূমিকম্পৰ সৃষ্টি হয়। ভূমিকম্প তোমালোকে নিশ্চয় জানা ভূমিকম্প মানে কি? ভূমিকম্প হৈছে যেতিয়া আমাৰ কি হয়? ভূমিকম্প হ'লে মাটিত ফাট মেলে, মাটি তললৈ বহি যায়, ঘৰ দুৱাৰ ভাঙে, হয় নে নহয়? এটা জোকাৰণিৰ সৃষ্টি হয়, যাৰ ফলত এই ঘৰ দুৱাৰ ভাঙিব পাৰে, মাটি ফাট মেলিব পাৰে। ভূমিকম্পৰ ফলত কি কি হয়? ভূমিকম্প হৈছে মাটিত সৃষ্টি হোৱা এটা কম্পন, জোকাৰণি, যাৰ ফলত কি হয় আমাৰ? মাটি ফাট মেলে। প্ৰথমতে হৈছে মাটি ফাট মেলে। কি হয় কেতিয়াবা মাটিৰ কোনোবাটো অংশ বহি যায় আৰু কোনোবাটো অংশ ওপৰলৈ উঠি আহে। তললৈ বহি যায়। আৰু কোনোবা অংশ ওপৰলৈ উঠি আহে। যিহেতু মাটি ফাট মেলে, তাৰ ফলত কি হয়? ঘৰ দুৱাৰ ৰাস্তা ঘাট এই আটাইবিলাক ভাঙি ছিঙি যায়, মানে ঘৰ দুৱাৰ ভাঙে। তাৰোপৰি নদীৰ সুতি সলনি হয়।
ইয়াৰ উপৰিও বিভিন্ন প্ৰাণীৰ কি হয় প্ৰাণহানি হ'ব পাৰে, আঘাত হ'ব পাৰে, মৃত্যুমুখতো পৰিব পাৰে। জীৱ-জন্তু, মানুহ আদি মৃত্যুমুখতো পৰে, আঘাত হয় আৰু মৃত্যুমুখত পৰে। আৰু মৃত্যুমুখত পৰে। বুজি পাইছা তোমালোকে? ভূমিকম্প হলে কি হয়, মাটিৰ ফাট মেলি কোনো অংশ তললৈ বহি যায় আৰু কোনোবাটো অংশ কেতিয়াবা ওপৰলৈ উঠি আহে, যাৰ ফলত কি হয় আমাৰ ঘৰ দুৱাৰ ৰাস্তা ঘাট আদি ভাঙি ছিঙি যায় আৰু তাৰ ফলত মানুহৰ মৃত্যুমুখতো পৰিব পাৰে আৰু জীৱ-জন্তুৰ অনিষ্ট হয়, থকা ঠাইৰ অভাৱ হয়। এতিয়া ভূমিকম্প হৈ থকা সময়ত, ভূমিকম্প চলি থকা সময়ত আমি কি কৰিম? সেই সময়ত প্ৰথম কথা, আমি যেতিয়া ভূমিকম্প হয়, যেতিয়া জোকাৰণিৰ সৃষ্টি হয়, তেতিয়া আমি বাহিৰলৈ মুকলি ঠাইলৈ ওলাই আহিব লাগে। যদি আমাৰ ওচৰত মুকলি ঠাই থাকে, তেতিয়াহ'লে আমি মুকলি ঠাইলৈ ওলাই আহিব লাগে। ওলাই আহিব লাগে। যদি আমাৰ মুকলি ঠাইত আমি ওলাই আহিব নোৱাৰো বা সময়ো নাপাওঁ আৰু ওচৰত নাথাকে, তেতিয়া আমি ৰুমৰ ভিতৰত থাকিলে বিচনা হওক বা মেজ হওক, তেনেকুৱা বস্তুৰ তলত আমি আশ্ৰয় ল'ব লাগে আৰু ভালদৰে সামুচি ধৰি থাকিব লাগে। আশ্ৰয় ল'ব লাগে। তাৰোপৰি আমাৰ প্ৰত্যেকৰে ঘৰত বিজুলী সংযোগ থাকে আৰু ভূমিকম্পৰ সময়ত এটা কথা মনত ৰখা উচিত, আমি লগে লগে পাৰিলে বিজুলী সংযোগ আমি বিচ্ছিন্ন কৰি দিব লাগে। বিজুলী সংযোগ দিব লাগে। আৰু লগত আমি প্ৰাথমিক চিকিৎসা বাকচটো ৰাখিবই লাগে। আৰু সদায় তোমালোকে এটা কথা মনত ৰাখিবা, প্ৰাথমিক চিকিৎসা বাকচ ঘৰৰ প্ৰত্যেকজনে আমি ওৱাকৈ এটা নিৰ্দিষ্ট ঠাইত ৰাখিব লাগে, যাতে আমি বিপদৰ সময়ত যিকোনো এজনে পাব পাৰো। আৰু লগত টৰ্চ লাইট আৰু ৰেডিঅ' ৰাখিব লাগে। টৰ্চ লাইটটো
এইবিলাক আমি ঘৰত ৰাখি থব লাগে টৰ্চ লাইট ৰেডিঅ' আদি লগত ৰাখিব লাগে তাৰোপৰি যদি আমাৰ ওচৰ পাজৰীয়া অঞ্চলত ভূমিকম্প হয় বা এনেকুৱা প্ৰাকৃতিক দুৰ্যোগ বানপানী হয় ভূমিকম্প হয় যিবিলাকৰ আশ্ৰয় বা খোৱা খাদ্য এইবিলাকৰ নাটনি হয় যদি আমি পাৰো তেওঁলোকক সহায় কৰিব লাগে মনত থাকিব তোমালোকৰ ভূমিকম্প হলে কি কৰা উচিত আমি বানপানী আৰু ভূমিকম্পৰ বিষয়ে ভালদৰে আলোচনা কৰিলো ভূমিকম্পৰ উপৰিও আৰু কি হয় ভূমিস্খলন ভূমি মানে মাটি স্খলন মানে খহি পৰা ফটোখনত দেখিছা মাটি পাহাৰৰ মাটি ৰাস্তাত খহি পৰিছে সাধাৰণতে কি হয় যেতিয়া বৰষুণ বেছিকে দি থাকে তেতিয়া নৈৰ গৰা বা পাহাৰ এইবিলাকো পাহাৰৰ মাটি এইবিলাক আমাৰ কোমল হয় আৰু তাৰ ফলত কি হয় বৰষুণ বেছিকে দিলে খহি পৰে ভূমিস্খলনৰ ফলত কি হয় মাটি খহি পৰাৰ ফলত ৰাস্তা ঘাট বন্ধ হৈ যাব পাৰে পাহাৰৰ মাটি খহি পৰাৰ ফলত ৰাস্তা ঘাট নলা নৰ্দমা আদি বন্ধ হৈ যায় আদি বন্ধ হয় চোৱা যদি ৰাস্তা ঘাট বন্ধ হৈ পৰে আৰু নলা নৰ্দমা যদি মাটিৰে বন্ধ হৈ যায় তেতিয়া কি হয় বানপানীৰ সৃষ্টি হ'ব পাৰে মনত থাকিব তোমালোকৰ আৰু কি হয় কেতিয়াবা মানুহ জীৱ জন্তু আদিৰো প্ৰাণহানি হ'ব পাৰে প্ৰাণহানিও হয় বুজি পাইছা বনজুই ফটোত তোমালোকে দেখিছা ইয়াত হাবিত জুই লাগি আছে বনজুই মানে হৈছে হাবি বনত লগা জুই বিভিন্ন কাৰণত কেতিয়াবা হাবি বনত জুই লাগে যাৰ ফলত তাত থকা বনৰীয়া জীৱ জন্তুৰ প্ৰচুৰ ক্ষতিসাধন হয় মৃত্যু হয় বনজুইৰ ফলত কি হয় বনৰীয়া জীৱ জন্তু আশ্ৰয়হীন হয় তাৰ মানে বাসস্থান নোহোৱা হয় থকা ঠাই নোহোৱা হয় হোৱাৰ উপৰিও মৃত্যুৰ মুখতো পৰে
মনত থাকিব এতিয়া আহিল খৰাং তোমালোকে খৰাং বতৰ মানে কি জানেনে যেতিয়া একেৰাহে কেইবা মাহো ধৰি বা বছৰ ধৰি বৰষুণ নহয় তেতিয়া কি হয় মাটিবিলাক ফাট মেলে শুকাই যায় গছ-গছনি শুকাই যায় তেতিয়া সেই অৱস্থাটোক কোৱা হয় খৰাং বতৰ ফটোখনত দেখিছা তোমালোকে গছৰ এইবিলাক পাত নোহোৱা হৈ গৈছে মাটি ফাট মেলিছে খৰাং কেনেদৰে সৃষ্টি হয় একেৰাহে বহুদিন ধৰি বৰষুণ নহলে একেৰাহে বহুদিন বা বছৰ ধৰি বৰষুণ নহলে খৰাং অৱস্থাৰ সৃষ্টি হয় খৰাং যেতিয়া খৰাং হয় তেতিয়া কি হ'ব পাৰে আমাৰ খেতি-বাতি নহয় নে খৰাং হলে আমাৰ কি হয় খেতি-বাতি নহয় দ্বিতীয়তে গছ-গছনি নোহোৱা হৈ যায় গছ-গছনি নোহোৱা হয় তাৰপিছতে আমাৰ অভাৱ অনাটনৰ সৃষ্টি হয় যিহেতু খেতি-বাতি নহব গতিকে অভাৱটো সৃষ্টি হ'বয়ে যাৰ ফলত চৰাই-চিৰিকটি জীৱ-জন্তু মানুহ আদি মৃত্যুমুখত পৰিব পাৰে খাদ্যৰ অভাৱ অনাটন সৃষ্টি হয় সৃষ্টি হয় বুজি পাইছা তোমালোকে আৰু খৰাং কিয় হয় জানানে বিশেষকৈ গছ-গছনি যধে-মধে কটাৰ ফলত আমাৰ খৰাং বতৰৰ সৃষ্টি হয় যেতিয়া আমি গছ-গছনি কাটি পেলাও তেতিয়া বৰষুণৰ পৰিমাণটো কমি যায় লাহে লাহে বৰষুণৰ পৰিমাণ এনেও কমি আহিছে গতিকে তেতিয়া বৰষুণৰ পৰিমাণ কমি গলে খৰাং বতৰৰ সৃষ্টি হয় আৰু খৰাং বতৰৰ সৃষ্টি হলে আমাৰ কি হয় খেতি-বাতি নহয় মাটি ফাট মেলে পানীৰ অভাৱ হয় পানীৰ অভাৱত গছ-গছনি শুকাই যায় যাৰ ফলত জীৱ-জন্তু বিলাকৰ খাদ্যৰ অভাৱ হয় পানীৰ অভাৱ হয় আৰু মৃত্যুৰ মুখত পৰিব লগা হয় ধুমুহা বাৰিষা যেতিয়া বৰষুণ আহে বৰষুণৰ লগতে আমাৰ ধুমুহা বতাহৰ সৃষ্টি হয় একদম বৰ জোৰেৰে বলা বতাহ যাৰ ফলত ঘৰ-দুৱাৰ গছ-গছনি ভাঙি পৰে ধুমুহাৰ ফলত কি হয় গছ-গছনি ভাঙি পৰে ঘৰ-দুৱাৰ ভাঙি পৰে
আৰু মানুহৰ আশ্ৰয়ৰ অভাৱ হয়, চৰাই চিৰিকটি জীৱ জন্তুৰ আশ্ৰয়ৰ অভাৱ হয় ধুমুহাৰ ফলত। যেতিয়া বৰ জোৰেৰে ধুমুহা বলে তেতিয়া কি হয়, মানুহৰ প্ৰাণহানিও হ'ব পাৰে বা জীৱ জন্তুৰ প্ৰাণহানিও হ'ব পাৰে। তাৰপিছতে আহিল চুনামি। তোমালোকে চুনামি শব্দটো শুনিছানে? হয়তো নুশুনিবও পাৰা। চুনামি হৈছে সাগৰত যেতিয়া ভূমিকম্পৰ সৃষ্টি হয়, সাগৰৰ তলিত যেতিয়া ভূমিকম্পৰ সৃষ্টি হয়, তেতিয়া সাগৰৰ প্ৰবল ঢৌৰ সৃষ্টি হয় আৰু সেই ঢৌৱে তাৰ ওচৰে পাজৰে থকা উপকূলীয় অঞ্চল উৰাই পেলায়, যাক চুনামি বুলি কোৱা হয়। এইটো ক'ত সৃষ্টি হয়? সাগৰত সৃষ্টি হোৱা, সাগৰ মহাসাগৰ। সৃষ্টি হোৱা ভূমিকম্পৰ ফলত বৃহৎ ঢৌৰ সৃষ্টি হয়। ঢৌৱে উপকূল অঞ্চল, উপকূল মানে হৈছে সাগৰ মহাসাগৰৰ পাৰ। অঞ্চল পানীৰে উৰাই পেলায়। আৰু ইয়াক কোৱা হয় চুনামি। ইয়াৰ উপৰিও আৰু এটা আছে আগ্নেয়গিৰি। আগ্নেয়গিৰি হৈছে আমাৰ ভিতৰৰ পৰা যিবিলাক গলিত কিছুমান জুই পদাৰ্থ আৰু সেইবিলাক ওলাই আহে মাটিৰ তলৰ পৰা, ওলাই আহি পাহাৰ সদৃশ সৃষ্টি কৰে, তাক কোৱা হয় আগ্নেয়গিৰি। তোমালোকে ডাঙৰ হলে ভালদৰে এই দুৰ্যোগবিলাকৰ বিষয়ে পঢ়িবলৈ পাবা। আজি আমি কি কি দুৰ্যোগৰ বিষয়ে শিকিলো? প্ৰথমতে আমি পালো বানপানী। মনত ৰাখিবা, প্ৰাকৃতিক দুৰ্যোগসমূহ। প্ৰথমতে আমি পালো বানপানী, তাৰপিছত পালো ভূমিকম্প, তাৰপিছত আমি পালো ভূমিস্খলন, বনজুই, ধুমুহা, খৰাং, চুনামি, আৰু এটা মই তোমাক ক'লো আগ্নেয়গিৰি উদগীৰণ। মনত থাকিব তোমালোকৰ? তেনেহলে তোমালোকৰ আজি পাঠটোৰ পৰা তোমালোকে নিশ্চয় এইবিলাক দুৰ্যোগৰ বিষয়ে কেনেদৰে সংঘটিত হয় আৰু কেনেদৰে ইয়াৰ পৰা আমি সাৱধানতা ল'ব পাৰো সেই সম্পৰ্কে শিকিলা। আৰু তাৰ ওপৰত ভিত্তি কৰি মই তোমালোকক আজি এটা গৃহ কাৰ্য প্ৰদান কৰিছো। আশা কৰিছো তোমালোকে লিখি ল'বা।
প্ৰাকৃতিক দুৰ্যোগ কেইটামানৰ নাম লিখা বানপানী হলে কি কৰিব লাগে কোৱা এইটো তোমালোকে লিখিব নালাগে কিন্তু জানিব লাগিব গতিকে শিকি থবা ভূমিকম্পৰ সময়ত কি কৰিবা আৰু খৰাং কেতিয়া সৃষ্টি হয় আশা কৰিছো তোমালোকে এই গৃহ কাৰ্যকেইটা কৰিবা তেনেহলে আজি মই তোমালোকৰ এই পাঠটোৰ পৰা এই ক্লাছৰ পৰা বিদায় লৈছো ধন্যবাদ